কষ্ট আপোনাৰ সৈতে যেহেতু পূৰ্বতীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কেইবাটাও দাবী উত্থাপন কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছো আটাছৰ প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত জানিব বিচাৰিছো আৰু তেওঁলোকৰ দাবী কি ভাবিশ্ৰী ONGCৰ বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এই যি দীঘলীয়া এটা প্ৰতিবাদী কাৰ্যসূচী দীঘলীয়া প্ৰতিবাদী কাৰ্যসূচী কেবালানি কাৰ্যসূচী তেওঁলোকে কৰিছে আৰু ইয়াত বহুকেইটা দাবী আছে প্ৰথম দাবীটোৱে হৈছে যে বিগত 12 বছৰ ধৰি যিমান পাৰে ONGCয়ে তেওঁলোকৰ নিজৰ যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকল কমাইছে 10,000ৰ পৰা আহি আজি 1800 কৰ্মচাৰী তেওঁলোকে ইয়াত ৰাখিছে তাৰো 1200 কন্ট্ৰেকচুৱেল অৰ্থাৎ 1800 যোগ 1200 অৰ্থাৎ 3000 কৰ্মচাৰী তেওঁলোকে ৰাখিছে আৰু তাৰ বাদ বাকি কোনো ধৰণৰ কৰ্মচাৰী তেওঁলোকে যোগ কৰা নাই তেওঁলোকে বিয়োগহে কৰি আছে সমান্তৰালভাৱে গোটেই প্ৰক্ৰিয়াটো ব্যক্তিগতকৰণৰ জৰিয়তে ONGCয়ে যিটো সময়ত ব্যক্তিগত কোম্পানীসমূহক তেওঁলোকে দায়িত্ব দি দিছে সেই সময়ত ঠিকাদাৰী যিসমূহ প্ৰতিষ্ঠান ইয়ালৈ আহিছে তেওঁলোকে আকৌ নিবনুৱা যুৱকক তেওঁলোকে সংস্থাপন দিয়াৰ নামত সেইসমূহ ঠিকাদাৰী প্ৰতিষ্ঠানেই পুনৰ লুণ্ঠনৰ কাম কাজ আৰম্ভ কৰিছে তেওঁলোকে একাংশ ঠিকাদাৰী প্ৰতিষ্ঠান যিয়ে ONGCৰ ঠিকা লাভ কৰে সেই ONGCৰ ঠিকা লাভ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানে এতিয়া পুনৰ নিবনুৱাৰ পৰা আকৌ তেওঁলোকে উপঢৌকন তেওঁলোকে এক প্ৰকাৰ উপঢৌকন তেওঁলোকে ল'বলৈ লৈছে যাৰ বাবে এই গোটেই প্ৰক্ৰিয়াটো ব্যক্তিগতকৰণৰ বাবে এটা দুমুজাত পৰি ONGCৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আৰু যিসকল ইয়াত জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে ONGCয়ে কিন্তু কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে এতিয়া এই দ্বিতীয় যিটো দাবী ফটো সাংবাদিক শশাংকই দেখুৱাইছে 100% থলুৱা নিযুক্তি নিশ্চিত কৰক এই যিটো দাবী কাৰ্যালয় স্থানান্তৰ তাৰ পিছৰ দাবীটোৱে হৈছে 100% থলুৱা নিযুক্তি নিশ্চিত কৰক কিন্তু এটা কথাটো হৈছে যে 100% থলুৱা নিযুক্তি নিশ্চিত কৰাৰ সময়ত ঠিকাদাৰী প্ৰতিষ্ঠানে থলুৱা যিসকল নিবনুৱা যুৱক সেই নিবনুৱা যুৱকৰ পৰা তেওঁলোকে টকা ল'বলৈ আগবাঢ়িছে বা টকা লৈছে প্ৰতিজন যুৱকৰ পৰা কাৰোবাৰ পৰা 80,000 কাৰোবাৰ পৰা 1 লাখ টকা পৰ্যন্ত তেওঁলোকে লৈছে আৰু এই কথাবোৰ পোহৰলৈ আহিছে জনৈক গগৈ নামৰ এজন বিষয়া সেই গগৈ নামৰ বিষয়াজনৰ নেতৃত্বত এই কাম কাজ চলিছে সেই একেজন বিষয়া আৰু দুজন বিষয়াৰে মিলি চৰাইদেউৰ একাংশ ঠাইত তেওঁলোকে পাইপ চুৰিৰ সৈতে ঘটনাত জড়িত হৈছে এই গোটেই কথা বতৰাবোৰ চলিছে আৰু এই মুহূৰ্তত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি আছে বসন্ত গগৈ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ যিটো সময়ত আপোনালোকে 100% থলুৱা নিযুক্তি প্ৰক্ৰিয়া এই নিশ্চিত কৰক এই দাবীটোৰে আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে সেই সময়ত 7 বছৰৰ বাবে যিসমূহ ৰিগ আহি আছে সেই ৰিগত থলুৱা নিযুক্তিৰ নামত দৰদাম চলিছে যিয়ে ঠিকা লাভ কৰিছে সেই ঠিকাদাৰী প্ৰতিষ্ঠানেই আকৌ দৰদাম আৰম্ভ কৰিছে এই প্ৰক্ৰিয়াবোৰ কেতিয়া শেষ হ'ব এই প্ৰক্ৰিয়াবোৰৰ বিৰুদ্ধে ONGCয়ে কিয় কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে আমাৰতো প্ৰতিবাদ তাত আমিতো তাক লৈহে প্ৰতিবাদ কৰিছোঁ আমি শংকিত তাক লৈহে আমি শংকা তাতহে ভুগিছোঁ যে 1960 চনৰ পৰা ONGCয়ে খনন উৎপাদন শিৱসাগৰ ভূগৰ্ভত কৰিছে তাৰ ফলত তেখেতলোকে থলুৱা নিযুক্তি তেখেতলোকে দিয়া নাই এটা সময়ত ONGCয়ে এমপ্লয়ী আছিলে কিমান 10,000 আজি ONGCয়ে এমপ্লয়ীৰ সংখ্যা কিমান মাত্ৰ 1800 1200 কণ্টেক্সুৱেল গতিকে তেখেতলোকে কৈছে যে আমাৰ উৎপাদন কম হৈ আছে আমাৰ উৎপাদন নাইকিয়া কাৰণে আমি এমপ্লয়মেণ্ট আমি দিব পৰা নাই যদি তোমালোকৰ উৎপাদন কম হৈছে তেতিয়াহ'লে বাহিৰকে কোম্পানীক তোমালোকে ঠিকা কিয় দিছা তোমালোকে খনন কৰিলে তোমালোকৰ লোকচান হয় আৰু বাহিৰৰ কোম্পানী ইয়াত লাভ হয় আৰু বাহিৰগত কোম্পানী তোমালোকে ৰঙালাও লিচা পাৰি দি ইয়াত লুণ্ঠনৰ ৰাজনীতি তোমালোকে কৰিছা তাক লৈহে আমি প্ৰতিবাদ কৰিছোঁ এই যে ঠিকাদাৰী যিবিলাক প্ৰতিষ্ঠান এইবিলাকৰ বাহিৰৰ পৰা আহি ইয়াত যিবিলাক তেখেতলোকে পাখা খেল খেলিছে আৰু ONGC ভিতৰুৱাকৈ মিটিয়ালি কৰি তেখেতলোকে খনন উৎপাদন কাৰ্য হাত দিছে তাক লৈ আমি শংকাত আছোঁ তাক লৈ প্ৰতিবাদ কৰিছোঁ এই ধৰণৰ দালালিগিৰি নচলিব ONGCক স্পষ্ট জনাই দিব বিচাৰিছোঁ যে কোনো কাৰণত আপোনালোকে অফিচ এবাৰ স্থানান্তৰ কৰিব নোৱাৰিব টেণ্ডাৰ চেল আপোনালোকে ইয়াত আনিব লাগিব ফাইনেন্সিয়েল আপোনালোকে আনিব লাগিব কোনো এটা অফিচে ইয়াৰ পৰা নিব নোৱাৰে যদি ইয়াৰ পৰা নিয়ে পৰিৱেশ বেলেগ হ'ব পৰিস্থিতি বেলেগ হ'ব প্ৰশাসন চৰকাৰে আমাৰ ৰখাব নোৱাৰিব কাৰণ অসমীয়া ৰাইজৰ লগত থাকি আমি প্ৰতিবাদ কৰিছোঁ অসমীয়া ৰাইজৰ আৱেগৰ কাৰণে আমি ওলাই আহিছোঁ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি ওলাই আহিছোঁ উঠি অহা নৱপ্ৰজন্মৰ শিক্ষিতসকলৰ বাকৰিৰ কাৰণে আমি ওলাই আহিছোঁ গতিকে এইটো প্ৰতিবাদ আমাৰ অব্যাহত থাকিব আৰু দ্বিতীয় কথা যি পৰ্যন্ত তেখেতলোকে 100% থলুৱা নিযুক্তি ইয়াত নিদিব সেই পৰ্যন্ত আমি ক্ষান্ত নাথাকোঁ আৰু আপোনালোকৰ মাধ্যমেৰে স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনক এই মহাৰত্ন কোম্পানীটোৱে যে শিৱসাগৰৰ এই থলুৱা লোকসকলক যে বঞ্চিত কৰিছে তেখেতলোকে যে আঁতৰাই ৰাখিছে অসম বিদ্বেষী নীতি তেখেতলোকে গ্ৰহণ কৰিছে মই তেখেতৰ হস্তক্ষেপ বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আপোনালোকে অসমত বিজনেছ সামিট পাতিছে
অসমত ডাঙৰ ডাঙৰ কোম্পানী আনিবৰ কাৰণে প্ৰয়াস কৰিছে। সেই সময়ত মহাৰত্ন কোম্পানীয়ে অসমীয়া বিদ্বেষী নীতি গ্ৰহণ কৰিছে, থলুৱা বিদ্বেষী নীতি গ্ৰহণ কৰিছে, তাক লৈ আমি প্ৰতিবাদ কৰিছোঁ। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপুনি এই ক্ষেত্ৰত অকণমান চকু দিয়ক যে ONGCৰ এই মহাৰত্ন কোম্পানীয়ে কিদৰে শিৱসাগৰ নহয় অসমৰ থলুৱা নিবনুৱাসকলক বঞ্চিত কৰিছে আৰু অসম বিদ্বেষী নীতি তেখেতলোকে গ্ৰহণ কৰিছে। এতিয়া গোটেই প্ৰক্ৰিয়াটোত যদি আপুনি চায়, যিসকল ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়া, যিসকল বহিৰাগত, যিসকলে বাহিৰৰ পৰা আহি ইয়াত ঠিকা লাভ কৰিছে, সেই ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিষয়াই ONGC একাংশ বিষয়াৰ সৈতে মিলি এই গোটেই প্ৰক্ৰিয়াটো, এই গোটেই চিণ্ডিকেটটো লাভ কৰিছে। তেওঁলোকে কোনোবা এজন নিবনুৱাৰ পৰা 80,000, কোনোবাজনৰ পৰা 1.5 লাখ এটা ব্যক্তিগত ৰিগত তেওঁলোকে সোমোৱাবৰ বাবে সেই ঠিকাদাৰী প্ৰতিষ্ঠানে আৰম্ভ কৰিছে। ইয়াত কোনোবা গগৈ জড়িত হৈ আছে, ইয়াত কোনোবা দাস জড়িত হৈ আছে। এই কথাবোৰ ONGCৰ বিষয়াৰে মিলি তেওঁলোকে কৰি আছে। ONGC কিন্তু নিমাত। ONGC যিসকল বিষয়া ইয়ালৈ আহে তেখেতলোকে ৰং ৰলীয়া মালাবলৈ আহে। 14 দিন ডিউটি, 14 দিন অফ, 14 দিন আহিব, ছাইডলৈ নাযায়, AC ৰুমত বহিব, ফেমিলি লৈ পিকনিক যাব, ক'ৰবাত আমাৰ ছাইড ভিউ কৰিবলৈ যাব, আৰু 14 দিন যেতিয়া শেষ হৈ যায় আকৌ ফ্লাইটত তেখেতলোকে গুচি যাব। তেখেতলোকৰ ONGC লাভ হয়, লোকচান হয়, মহাৰত্ন কোম্পানী শিৱসাগৰত ধ্বংস হয়, তেল উৎপাদন কমি যায়, তাক লৈ তেখেতলোকৰ মতলব নাই। যিবিলাক তাৰ সুযোগ লৈ যিবিলাক প্ৰাইভেট ছেক্টৰ কোম্পানী ইয়াত আহিছে, সেই কোম্পানীবিলাকৰ লগত ডাঙৰ অংকৰ যিটো মোটা অংকৰ যিটো খেল, সেই খেল কৰি তেখেতলোকে থলুৱা নিযুক্তি নামত পইচা লৈছে। মই ইয়াৰ নিবনুৱাসকলৰ দুখ নিদিওঁ, তেখেতলোকৰ বেদনা আছে, খুব আছে, পঢ়িছে, শুনিছে, ONGC চাকৰি লাগে বুলি কৰিছে, একো নাই, ঘৰত খাব নাই, ঘৰৰ পইচাকে আনি কাৰোবাক দলালি চক্ৰক দি তাত মাড লেবাৰ কৰিছে, তাত কেৰেঙৰ ড্ৰাইভাৰ কৰিছে, তাত পাইপ দাঙিব লৈছে। সেই ল'ৰাসকলে, অসমীয়া ল'ৰাকেইটাই তাত ডাঙৰ চাকৰি পোৱা নাই, মাটি খননৰ লেবাৰ কৰিছে 8,000 টকাৰ বিনিময়ত, আৰু তাৰ বিনিময়ত দালালি চক্ৰই 1 লাখ টকা তেখেতলোকৰ পৰা লৈছে। দালালি চক্ৰ কেতিয়া উৎখাত হ'ব? যেতিয়া ONGC সজাগ আৰু সচেতন হ'ব। ONGC কৰ্তৃপক্ষ তাৰ সজাগ আৰু সচেতন নহয়। ইডিজন চকুমুঠাৰ কুলি ভাও ধৰি আছে, যিসকল ছাইড ইঞ্জিনিয়াৰ আছে তেখেতলোকে চকুমুঠা কুলি ভাও ধৰি আছে, মাত্ৰ কেৱল পইচা লুণ্ঠনৰ নামত তেখেতলোকে কাম কৰিছে। এছ'চিয়েশ্যনৰ লিডাৰলৈকে তাত দালালি কৰিছে, এছ'চিয়েশ্যনৰ লিডাৰে খুদ পইচা লয়। তাৰ আমাৰ তথ্য আছে, তথ্য আমি ৰাজহুৱা কৰিম। এই আন্দোলন আজি অৱস্থান ধৰ্মকত শেষ নহয়, এই আন্দোলন লম্বা চলিব, দীঘলীয়া চলিব। শিৱসাগৰ স্তব্ধ হ'ব, ONGC স্তব্ধ হ'ব লাগিব। পাৰ্থ আছে, পাৰ্থ গগৈ, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এই গোটেই প্ৰক্ৰিয়াটো যদি আপুনি চায়, আজিৰ পৰা কেইটামান দিনৰ পূৰ্বে সেই ONGCৰ একাংশ বিষয়াই চৰাইদেউ জিলাৰ এখন বিশেষ থানাত তেওঁলোকৰ গোচৰ আছে, তেওঁলোকে পাইপ চুৰ কৰিছে, সেইবোৰ মেনেজ কৰা হৈছে। এই ঘটনাবোৰ আমি জানো, এই ঘটনাবোৰ কিন্তু পোহৰলৈ আহিব নিদিয়ে। এই ঘটনাবোৰ কেতিয়া শেষ হ'ব? প্ৰথম কথা, ONGCয়ে অকল লুটিপুটি ইয়াত খাই আছে। প্ৰতি বছৰে কোটি কোটি টকা ৰাজহ সংগ্ৰহ কৰি ইয়াৰ পৰা লৈ গুচি গৈছে, কিন্তু ইয়াৰ থলুৱা ৰাইজসকলৰ কথা এবাৰো ভবা নাই। য'ত তেওঁলোকে যিটো সময়ত আচলতে এখন চিকিৎসালয় প্ৰদান কৰিব লাগিছিলে, যিটো সময়ত নতুনকৈ নিবনুৱা ইয়াত সংস্থাপিত কৰিব লাগিছিলে, তেনে ক্ষেত্ৰত সম্পূৰ্ণ আৰু এইবোৰ কথাৰ পৰা তেওঁলোকে এৰাই চলি তেওঁলোকে কেনেধৰণে আচলতে এই আপুনি কোৱাৰ ধৰণে এই দালাল চক্ৰক তেওঁলোকে সহায় সহযোগিতা আগবঢ়াই আছে অফিচৰ পৰা, এই কথাবোৰ আচলতে মানে আমি দেখিবলৈ পাইছোঁ। গতিকে এই এনেধৰণৰ তেওঁলোকৰ লুটিবলৈ খোৱা যিটো ব্যৱস্থা, এইটো কোনো কাৰণে টাইম ছাত্ৰ সন্থা আমি সফল ৰূপ পাবলৈ নিদিওঁ। অনতিপলমে ইয়াৰ বিৰুদ্ধে টাইম ছাত্ৰ সন্থা প্ৰবল তীব্ৰ এক জনমত গঠন কৰি তুলিম। ইয়াৰ বিৰুদ্ধে কোনো এজন ONGC শীৰ্ষ বিষয়াই হওক বা দালাল চক্ৰই কোনো কাৰণে ইয়াৰ পৰা হাৰি যাব নোৱাৰে, সেইটো কথা আমি এই প্ৰতিবাদ চলিব স্পষ্ট ভাষাৰে জনাই দিছোঁ। আৰু অনতিপলমে ONGCয়ে যি ধৰণে আচলতে আজি ইমান দিনে নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰি আহিছে, নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিব লাগিব। চিকিৎসালয়খনৰ ক্ষেত্ৰত যি ধৰণৰ দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ৰাইজৰ সহায় হোৱাকৈ যিবোৰ প্ৰথমে প্ৰতিশ্ৰুতি প্ৰদান কৰি সকলোখিনি প্ৰতিশ্ৰুতি আচলতে আখৰা আখৰা পালন কৰিব লাগিব। শৈক্ষিক ক্ষেত্ৰত দৰিদ্ৰ দুখীয়া মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই আটাইকেইটা ব্যৱস্থা যেতিয়ালৈকে গ্ৰহণ নকৰিব তেতিয়ালৈকে আমি টাইম ছাত্ৰ সন্থা ক্ষান্তন থকা এইটো জ্ঞান প্ৰদান কৰিছোঁ। মই চুকাফা যিখন চিকিৎসালয়, যিখন ONGC CSRৰ পৰা চলে, এতিয়া সেইখন সম্পূৰ্ণৰূপে এখন ব্যক্তিগত চিকিৎসালয় হৈছে। সুমিত আছে, ডিমৌৰ আপুনি যিহেতু দায়িত্বত আছে, মই আপোনাৰ ওচৰলৈ যাম। চুকাফা চিকিৎসালয়খন মই আপোনাৰ পৰা অকণমান বিচাৰিম যে সেই চুকাফা চিকিৎসালয়খনত যিটো সময়ত ONGC CSR ফাণ্ডৰ পৰা সেইখন চলাব লাগিছিল, বিনামূলীয়াভাৱে তেওঁলোকে সেৱা দিব লাগিছিল, সেই সময়ত আজি কিন্তু চুকাফা এখন ব্যক্তিগত চিকিৎসালয় হৈছে। তো নিশ্চয়কৈ আচলতে আমাৰ দল সংগঠনবিলাকৰ আন্দোলনৰ ফলশ্ৰুতিত ONGC CSR ফাণ্ডৰ পৰা আচলতে চুকাফা হস্পিটেলখন গঢ় লৈ উঠিছিলে। কিন্তু সেই সময়ত আমি আশা কৰিছিলোঁ তাত আচলতে আমাৰ যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক আছে, দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে আচলতে সুলভ মূল্যত আচলতে চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা যে সুলভ মূল্য দূৰৰ কথা, আপুনি ডিব্ৰুগড়ত গৈ যিখন এখন নাৰ্ছিং হোমত যেনেধৰণৰ ট্ৰিটমেণ্ট পোৱা যায়, চুকাফাটো ঠিক একেধৰণে ট্ৰিটমেণ্ট পোৱা যায়। আৰু আটাইতকৈ ভয়ংকৰ কথাটো হৈ গ'ল এনেকুৱা ধৰণৰ যে চুকাফা হস্পিটেলত যেতিয়া কোনোবা পেচেণ্ট ইমাৰ্জেঞ্চি চিটুৱেশ্যন সোমায়, তেতিয়া সেইসকল পেচেণ্ট কিন্তু জীৱিত অৱস্থাত আচলতে উভতি অহা আমি দেখা নাই। এই কথাটো শিৱসাগৰ প্ৰতিটো মানুহে জানে। এই হস্পিটেলখন আচলতে তেওঁলোকে এটা টাৰ্গেট পূৰণ কৰিবলৈ ডক্টৰ এখিনি ঘূৰাই থৈ দিছে। এই ডক্টৰখিনিয়ে আচলতে প্ৰায় যিকোনো এটা সাধাৰণ মানুহৰ বেমাৰ দেখাবলৈ গ'লে
আপোনাৰ 15-16টাকৈ টেষ্ট দি দিয়ে আৰু এই টেষ্টবোৰ তেওঁলোকৰ তাত আচলতে ব্যাগুম টকাৰ বিনিময়ত আচলতে কৰিবলগীয়া হয় গতিকে এই কথা বতৰাবিলাকত আচলতে ONGC কৰ্তৃপক্ষই অতি সোনকালে চকু দিবলৈ বুলি আমি আজি এই মজিয়াৰ পৰা আচলতে দাবী জনাইছোঁ এতিয়া এই গোটেই প্ৰক্ৰিয়াটো আমি যিটো সময়ত সদৌ টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছে কষ্ট এই সেই মুহূৰ্তত সময়ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত